দানিয়েলে ৰজাঘৰৰ আহাৰ কিয় নাখালে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত এই দানিয়েল পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। দানিয়েলৰ পুস্তকখনৰ মূল বিষয়টো ভৱিষ্যতবাণী বা ভাৱবাণী। দানিয়েলৰ পুস্তকত এনে কিছুমান ভাৱবাণী আছে যিবোৰ ইতিমধ্যে ফলিয়ালে। ইয়াত এতিয়াও ফলিয়াবলৈ বাকী থকা ভাৱবাণীও আছে। দানিয়েলৰ পুস্তকখনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পুস্তকখনৰ এটা বিশেষ নাম দিব পাৰি। এই বিশ্বৰ শাসনত অবিৰতভাৱে চলি থকা ঈশ্বৰৰ শাসন। এই পুস্তকখনক ঈশ্বৰৰ বিশ্বজনীন সাৰ্বভৌমত্বৰ পুস্তক বুলি ক'ব পাৰি। দানিয়েলৰ পুস্তকখনত মণ্ডলীৰ বিষয়ৰ বাহিৰেও ৰাজনৈতিক বিষয়সমূহৰ বিষয়েও আলোচনা কৰা হৈছে। এই পুস্তকে আমাক এই প্ৰশ্নৰ উত্তৰ দিয়ে, এই জগতখনত কোনে শাসন কৰিব? জিহুৱাকিমক তেওঁৰ ককায়েক জিহুৱাহজৰ উত্তৰাধিকাৰী হিচাপে মিছৰৰ ফৌৰন নকুৱে জিহুদাৰ সিংহাসনত বহুৱাইছিল। এওঁলোক দুয়ো দুষ্ট ৰজা আছিল। এওঁলোক আছিল জিহুদা ৰাজ্যত শেষৰ পুনৰ জাগৰণ অনা ঈশ্বৰ ভক্ত ৰজা জোচিয়াৰ পুত্ৰ। জিহুৱাকিমৰ নাম আচলতে ইলিয়াকিম আছিল। তেওঁৰ ৰাজত্বকালত বাবিলৰ ৰজা নবুখুদনেছৰে প্ৰথমবাৰ জেৰুচালেমৰ বিৰুদ্ধে আহিছিল। প্ৰায় ২ বছৰ পাছত নবুখুদনেছৰে নগৰখন দখল কৰিছিল। নগৰখন ধ্বংস কৰা নহ'লেও প্ৰথম এটা দলক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছিল। সেই দলটোতে আছিল দানিয়েল, তেওঁৰ ৩জন বন্ধু আৰু আক্ষৰিক অৰ্থত আন হাজাৰ হাজাৰ লোক। জিহুৱাকিমৰ মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰ জিহুৱাকিন সিংহাসনত বহিল। নবুখুদনেছৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে নবুখুদনেছৰে পুনৰ জেৰুচালেম ঘেৰাও কৰিছিলহি। এইবাৰো জেৰুচালেম ধ্বংস নহ'ল, কিন্তু ৰজা, তেওঁৰ মাতৃ আৰু প্ৰভুৰ গৃহৰ সকলো পাত্ৰ আৰু অধিক বৃহৎ বন্দী দলৰ সৈতে বাবিললৈ লৈ যোৱা হ'ল। তাৰ পাছত জিহুৱাকিনৰ খুৰাক ছিদিকিয়াক ৰজা পতা হয় আৰু নবুখুদনেছৰৰ বিৰুদ্ধে পুনৰ বিদ্ৰোহ হয়। এইবাৰ নবুখুদনেছৰ আহি মন্দিৰ ধ্বংস কৰি জেৰুচালেম জ্বলাই দিলে। ছিদিকিয়াৰ পুত্ৰসকলক তেওঁৰ সন্মুখত বধ কৰা হ'ল আৰু তাৰ পিছত তেওঁক অন্ধ কৰি পেলোৱা হ'ল। এই সকলোবোৰ জিৰিমিয়াৰ ভাৱবাণী অনুসাৰেই ঘটিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েলৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু যোৱা অনুষ্ঠানত আমি এই দানিয়েলৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াইছিলোঁ। আজি আমি এই পুস্তকখনৰ প্ৰথম অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম দানিয়েল ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। জিহুদাৰ ৰজা জিহুৱাকিমৰ ৰাজত্বৰ ৩য় বছৰত বাবিলৰ ৰজা নবুখুদনেছৰে জেৰুচালেমলৈ আহি তাক অৱৰোধ কৰিলে। জিহুৱাহজৰ পাছত জিহুদা দেশৰ ৰজা হৈছিল জিহুৱাকিম। এই দুয়োজন ব্যক্তি ৰজা জোচিয়াৰ পুত্ৰ আছিল। এই জোচিয়া অতি ধাৰ্মিক ৰজা আছিল আৰু তেওঁৰ দিনতে জিহুদাত ধাৰ্মিক পুনৰ জাগৰণ ঘটিছিল। দ্বিতীয় ৰাজা বুলি ২৩ নম্বৰ অধ্যায়ৰ
31 পৰা 37 নম্বৰ পদ পঢ়িলে আমি এইখিনি কথা জানিব পাৰোঁ। জিহুৱাকিমৰ আচলতে নাম আছিল ইলিয়াকিম। ৰজা নেবুখদনেছৰে প্ৰথমতে জেৰুজালেম আক্ৰমণ কৰিছিল প্ৰায় 606 খ্ৰীষ্টপূৰ্বত। তেওঁ খ্ৰীষ্টপূৰ্ব 604 মানত জেৰুজালেম অধিকাৰ কৰে। নগৰখন ধ্বংস কৰা নাছিল, কিন্তু প্ৰথমটো বন্দীৰ দল লৈ তেওঁ বাবিল দেশলৈ উভতি গৈছিল। এই বন্দীবোৰৰ মাজতেই আছিল দানিয়েল আৰু তেওঁৰ 3জন বন্ধু আৰু আন আন হাজাৰ হাজাৰ লোক। জিহুৱাকিমৰ পাছত তেওঁৰ পুত্ৰ জিহুৱাখিন ৰজা হয় আৰু নবুখদনেছৰৰ বিৰুদ্ধে তেওঁ বিদ্ৰোহ কৰে আৰু 598 খ্ৰীষ্টপূৰ্বত আকৌ জেৰুজালেম নবুখদনেছৰে দখল কৰে। তেওঁ এইবাৰো জেৰুজালেম ধ্বংস নকৰিলে, কিন্তু ৰজা, তেওঁৰ মাক আৰু ঈশ্বৰৰ মন্দিৰৰ সকলো আচবাব পত্ৰ বাবিল দেশলৈ লৈ গ'ল। লগতে আৰু অধিক লোকক বন্দী কৰি নিলে। এই বন্দীসকলৰ মাজত জিহিজকেলো আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। 2 ৰাজাৱলী 24 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে যদি পাঠ কৰোঁ তাৰ পৰা। জিহুৱাখিনৰ পাছত জিদিকিয়া ৰজা হয় আৰু তেওঁ নবুখদনেছৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। এইবাৰ নবুখদনেছৰ আহি জেৰুজালেমৰ মন্দিৰ ধ্বংস কৰে আৰু জেৰুজালেম জ্বলাই দিয়ে। সেই জিদিকিয়াৰ সন্মুখতেই তেওঁৰ পুত্ৰসকলক বধ কৰে আৰু জিদিকিয়াৰ চকু উলিয়াই পেলায়। তেওঁক আন আন বহুতো লোকৰ সৈতে বন্দী কৰি খ্ৰীষ্টপূৰ্ব 588 বা 587 চনত বাবিল দেশলৈ লৈ যোৱা হয়। জিৰিমিয়াৰ যোগেদি ঈশ্বৰে কৰা ভৱিষ্যৎবাণী ফলিয়াবলৈকে এই সকলো ঘটিছিল। এই কথা আমি পঢ়িবলৈ পাওঁ জিৰিমিয়া 25 নম্বৰ অধ্যায়ৰ 8 পৰা 13 নম্বৰ পদত। এতিয়া আমি দানিয়েল পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু প্ৰভুৱে জিহুদাৰ ৰজা জিহুৱাকিমক আৰু ঈশ্বৰৰ গৃহৰ কেতবোৰ বস্তু তেওঁৰ হাতত সমৰ্পণ কৰিলে। তাতে তেওঁ সেই বস্তুবোৰ চিনাৰ দেশলৈ নিজৰ দেৱতাৰ গৃহলৈ লৈ গ'ল আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত থলে। প্ৰথমতে মাত্ৰ কিছুমান আচবাবহে বাবিললৈ লৈ যোৱা হৈছিল। বাকী আচবাববোৰ জিহুৱাখিনে আত্মসমৰ্পণ কৰাৰ পাছত নবুখদনেছৰে চিনাৰ দেশলৈ লৈ গৈছিল আৰু নিজৰ দেৱতাৰ গৃহত ৰাখিছিল। এই কথা আমি 2 ৰাজাৱলী 24 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত পাওঁ। আমি এই কথাখিনি মনত ৰখা উচিত, কাৰণ পাছত বেলছছৰ ৰজাই তেওঁৰ ৰাজপ্ৰাসাদত ভোজৰ সময়ত এই পাত্ৰবোৰ উলিয়াই আনিছিল। এই বেলছছৰ ৰজা খুব সম্ভৱ নবুখদনেছৰ ৰজাৰ নাতিয়েক আছিল। 3 আৰু 4 নম্বৰ পদ পাঠ কৰিম। পাছে ৰজাই তেওঁৰ নপুংসকবিলাকৰ অধ্যক্ষ অস্পনজক আজ্ঞা কৰিলে, বোলে ইছৰাইলৰ সন্তানবিলাকৰ মাজৰ, বিশেষকৈ ৰাজবংশৰ আৰু প্ৰধানবিলাকৰ মাজৰ ঘূণ নথকা, সুন্দৰ, আটাই বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পটু আৰু ৰাজগৃহত থিয় হ'বৰ যোগ্য গোটাদিয়েক ল'ৰা আনি কলদিয়া শাস্ত্ৰ আৰু ভাষা শিকোৱা হওক। নবুখদনেছৰ ৰজাই কোনো বন্দী কৰি অনা জাতিৰ অতি পাৰ্গত বুদ্ধিমান আগশাৰীৰ লোকসকলক সদায় বাছি লৈছিল। নিশ্চয় কিছুমান পৰীক্ষা পাতি বুদ্ধিমান লোকবোৰ বাছি উলিওৱা হৈছিল আৰু তেওঁলোকক প্ৰশিক্ষণ দি জ্ঞানী আৰু পাৰ্গত কৰি তোলা হৈছিল, যাতে ৰজাক ৰাজকাৰ্যত সহায় কৰিব পাৰে। আমি পাছত দেখিবলৈ পাম যে দানিয়েল এনেকুৱা বিশেষ মন্ত্ৰী আছিল আৰু ৰজাই তেওঁৰ পৰামৰ্শ লৈছিল। ৰজাই তেওঁৰ নপুংসকবিলাকৰ অধ্যক্ষ অস্পনজক আজ্ঞা কৰিলে। এই অধ্যায়ৰেই 9 নম্বৰ পদত আমি পাওঁ যে ঈশ্বৰে দানিয়েলক এই নপুংসকৰ অধ্যক্ষজনৰ প্ৰিয়ভাজন কৰি তুলিছিল। আচলতে দানিয়েল আৰু তেওঁৰ 3জন বন্ধুক নপুংসক কৰি পেলোৱা হৈছিল, যিছয়া ভাৱবাদীৰ ভাৱবাণী মতে। এই কথা আমি যিছয়া
39 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত এনেদৰে পাওঁ, তোমাৰ ঔৰসত যি যি সন্তান জন্মিব সিহঁতৰ মাজৰ কেতবিলাকক নিয়া যাব আৰু সিহঁত বাবিলৰ ৰাজগৃহত নপুংসক দাস হ'ব। বেছিভাগ পণ্ডিতৰ মতে যেতিয়া দানিয়েলক বন্দী কৰি নিয়া হৈছিল তেতিয়া তেওঁৰ বয়স প্ৰায় 17 বছৰ আছিল। এনেকুৱা ডেকা বয়সতে তেওঁক আন বন্ধুকেইজনৰ সৈতে নপুংসক কৰা হৈছিল যাতে কেৱল অধ্যয়নতেই তেওঁলোকে মন দিব পাৰে। ৰজাৰ আদেশ আছিল যাতে বিশেষকৈ ৰাজবংশৰ আৰু প্ৰধানবিলাকৰ মাজৰ ঘূণ নথকা সুন্দৰ, আটাই বিদ্যাত নিপুণ, বুদ্ধিত চোকা, জ্ঞানত পটু আৰু ৰাজগৃহত থিয় হ'বৰ যোগ্য ডেকা কিছুমানক বাছি লোৱা হয়। আৰু তেনেকুৱা বিশেষ বিশেষ যুৱকসকলক কলদিয়া অৰ্থাৎ সেই দেশৰ ভাষা আৰু শাস্ত্ৰ শিকোৱা হওক। 5 নম্বৰ পদ, ৰজাই আৰু নিৰূপণ কৰিলে যে তেওঁৰ উত্তম খাদ্যদ্ৰব্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা দিনে দিনে তেওঁবিলাকক ভাগ দিব আৰু তেওঁবিলাকক 3 বছৰলৈকে প্ৰতিপালন কৰি 3 বছৰৰ শেষত ৰজাৰ আগত থিয় কৰাব। ৰজাই তেওঁলোকৰ খাদ্যও যোগাব। কিন্তু দানিয়েল আৰু তেওঁৰ বন্ধুকেইজন আছিল ইছৰাইলীয়া। তেওঁলোক মোচীৰ বিধানৰ অধীন আছিল। মোচীৰ বিধান অনুসাৰে তেওঁলোকে কেৱল সূচী জন্তু আৰু সূচী মাংস তথা খাদ্যহে খাব পাৰিছিল। 6 আৰু 7 নম্বৰ পদ, তেওঁবিলাকৰ মাজত জিহুদা বংশৰ দানিয়েল, হননিয়া, মিছাইল আৰু অজৰিয়া আছিল। পাছে নপুংসকবিলাকৰ অধ্যক্ষই তেওঁবিলাকৰ নাম সলাই দানিয়েলক বেলছছৰ, হননিয়াক ছদ্ৰক, মিছাইলক মৈছক আৰু অজৰিয়াক অবেদনগো নাম দিলে। আচলতে সেই নপুংসকবিলাকৰ অধ্যক্ষজনে তেওঁলোকৰ ইব্ৰী নামবোৰ সলাই পৰজাতীয় নাম দিলে। তেওঁ দানিয়েলক নাম দিছিল বেলছছৰ। এই নামটোৰ অৰ্থ হৈছে বাল দেৱতাৰ উপাসক। এই বাল দেৱতা আছিল এজন পৰজাতীয় দেৱতা। তেওঁ হননিয়াক নাম দিলে ছদ্ৰক, মিখাইলক নাম দিলে মেছক আৰু অজৰিয়াক নাম দিলে অবেদনাগো। মন কৰিবলগীয়া কথা এইয়ে যে আমি তেওঁলোকৰ এই পৰজাতীয় নামকেইটাৰ সৈতেহে বেছি পৰিচিত। আমি এই কথা অনুমান কৰিব পাৰোঁ যে এই 4জন ডেকাৰ বুদ্ধিশক্তি আন সকলো ডেকাতকৈ প্ৰখৰ আছিল। এই কথা মন কৰক যে বাবিলনে সদায় শ্ৰেষ্ঠ মগজু বা বুদ্ধিসত্তা বিচাৰিছিল আৰু সুন্দৰ সুঠাম শাৰীৰিক অৱয়বো বিচাৰিছিল। জিহুদাৰ এই 4জন যুৱকক আমাৰ আগত পৰিচিত কৰাই দিয়া হৈছে আৰু তাৰ কাৰণটো এইয়ে যে এওঁলোক 4জনে ইয়াৰ পাছত ঈশ্বৰৰ হকে বিশেষভাৱে থিয় হোৱা আমি দেখিবলৈ পাম। এই গোটেই ডেকাকেইজন যদি দানিয়েলৰ সমবয়সীয়া আছিল তেনেহ'লে আমি ক'ব খোজোঁ যে তেওঁলোকৰ বয়স 17 বছৰমান আছিল। পুৰণি নিয়মৰ এজন বিখ্যাত পণ্ডিত আৰু ব্যাখ্যাকাৰকে দানিয়েলৰ বয়স প্ৰায় 14 বছৰমান আছিল বুলি কৈছে। আনহাতে আন এজন পণ্ডিতে দানিয়েলৰ বয়স 20 বছৰমান আছিল বুলি কৈছে। গতিকে এই 4জনৰ বয়স 17 বছৰমান হ'ব বুলি অনুমান কৰাটো বেছি নিৰাপদ হ'ব বুলি আমি ক'ব পাৰোঁ। অৱশ্যে সঠিক বয়সটো নাজানিলেও আমাৰ একো লোকচান নাই। এতিয়া আমি 8 নম্বৰ পদটো চাওঁ। কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য দ্ৰব্যবোৰ আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসেৰে যেন নিজকে অসুচি কৰা নহয় তাৰ নিমিত্তে বৰ চিন্তা কৰি আছিল। এই হেতুকে নিজকে যেন অসুচি কৰা নহয় এনে অনুমতি পাবলৈ নপুংসকবিলাকৰ অধ্যক্ষৰ আগত তেওঁ নিবেদন কৰিলে। দানিয়েলে ঈশ্বৰৰ হকে বিশেষভাৱে থিয় দিছিল। এই কাম তেওঁ কৰিছিল পৰজাতীয় ৰাজভৱনত। সাধাৰণভাৱে চাবলৈ গ'লে এই কামৰ পৰিণাম অতি ভয়াৱহ হ'লহেঁতেন, হয়তো মৃত্যুদণ্ড। দানিয়েলে নিশ্চয় জনপ্ৰিয়তা অৰ্জন কৰাৰ কথা ভবা নাছিল। তেওঁ নবুখদনেছৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা নাছিল। আজিকালি মানুহে সকলো কথাতে আপোচৰ ভাৱ লৈ মিলি পৰিব খোজে যাতে কাৰো অপ্ৰিয় হ'ব লগা নহয়, কাৰো পৰা একো সমালোচনা পাব লগা নহয়, লাগিলে ঈশ্বৰৰ কথা তল পৰক। কিন্তু দানিয়েলে তেনে কৰা নাছিল। দানিয়েল এই জগতৰ অনুৰূপ হোৱা নাছিল, কিন্তু নতুন মন কৰাৰ দ্বাৰা আন ৰূপ ধৰিছিল। ঈশ্বৰৰ ইচ্ছা পালন কৰাই আছিল তেওঁৰ জীৱনৰ মূল উদ্দেশ্য।
সকলো যুগতেই কোনো নহয় কোনো প্ৰকৃত যিহুদী লোক আছিল। দানিয়েল আৰু তেওঁৰ 3 বন্ধু সেই সময়ত অৱশিষ্ট থকা প্ৰকৃত যিহুদী লোক আছিল। এনে লোকৰ বিষয়েই পাচনি পৌলে ৰোমিয়া 11 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত এনেদৰে কৈছে, এইদৰে বৰ্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে। এই ডেকাকেইজনে ৰজাৰ আহাৰ খাব খোজা নাছিল। তেওঁলোকে বাবিল দেশৰ আহাৰৰ বিৰোধিতা কৰিছিল। আচলতে তেওঁলোকৰ বাহিৰে ভিতৰে বাবিলনীয়া কৰিবৰ চেষ্টা কৰা হৈছিল। তেওঁলোকে বাবিলনীয়া লোকৰ দৰে খাব লাগিব, পিন্ধিব লাগিব, চিন্তা কৰিব লাগিব, সেইটো ৰজাই বিচাৰিছিল। কিন্তু দানিয়েল আৰু তেওঁৰ বন্ধুকেইজন মোচীৰ বিধানৰহে অধীন আছিল। তেওঁলোকে কি খোৱা উচিত, কি খোৱা অনুচিত, সেই সকলো কথা ঈশ্বৰে পৰিষ্কাৰভাৱে জনাই দিছিল। লেবিয়া পুস্তক 11 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদৰ পৰা 47 নম্বৰ পদলৈকে পাঠ কৰিলে আমি ইয়াত এনেদৰে পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ। কাৰণ মই তোমালোকৰ ঈশ্বৰ জিহুৱা, এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ। তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূচৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা, কিয়নো তোমালোকৰ ঈশ্বৰ হ'বলৈ তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই অনা জিহুৱা মই। এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। সূচী অসুচী বস্তুৰ আৰু খাব পৰা খাব নোৱাৰা জন্তুৰ প্ৰভেদ জনাবৰ নিমিত্তে পশু, পক্ষী, জলচৰ আৰু বগাই ফুৰা উৰগ আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম। কিছুমান মাংস খাবলৈ বিশেষভাৱে বাধা নিষেধ কৰা হৈছিল। তদুপৰি পৰজাতীয় দেৱতাৰ আগত বলি দিয়া জন্তুৰ মাংস খোৱাটো বাধা দিয়া হৈছিল। খুব সম্ভৱ দানিয়েল আৰু তেওঁৰ বন্ধুকেইজন নাচৰীয়া আছিল, যাৰ কাৰণে আনকি দ্ৰাক্ষাৰস খোৱাটো বাধা আছিল। গণনা পুস্তক 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ নাচৰীয়াৰ বিষয়ে। তেতিয়া সি দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা বেলেগ হৈ থাকিব। দ্ৰাক্ষাৰসৰ চিৰকা বা সুৰাৰ চিৰকা পান নকৰিব, আৰু দ্ৰাক্ষা ফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, আৰু কেঁচা কি শুকান দ্ৰাক্ষা ফল নাখাব। গণনা পুস্তক 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। কিন্তু আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে খোৱা বোৱাত এনেকুৱা কটকটীয়া নীতি নিয়ম একো নাই। এই কথাটো আমি ক'ব পাৰোঁ 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 25 পৰা 27 নম্বৰ পদলৈকে যি পাওঁ তাৰেই আধাৰত। পাঠ কৰি দিছোঁ। 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 25 পৰা 27 নম্বৰ পদ। যিকোনো বস্তু বজাৰত বেচে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি তাক ভোজন কৰিবা, কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই। খ্ৰীষ্টত বিশ্বাস নকৰাবিলাকৰ কোনোৱে তোমালোকক নিমন্ত্ৰণ কৰিলে তোমালোক যদি যাবলৈ সন্মত হোৱা, তেন্তে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি যিকোনো বস্তু তোমালোকৰ আগত থোৱা হয় তাকে ভোজন কৰিবা। আকৌ 1 কৰিন্থিয়া 8 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত এনেদৰে লিখা আছে, খোৱা বস্তুৱে ঈশ্বৰৰ আগত আমাক গ্ৰাহ্য নকৰাব। আমি নাখালেও আমাৰ হানি নহয়, বা খালেও আমাৰ বৃদ্ধি নহয়। কিন্তু পুৰণি নিয়মৰ দিনত খোৱা বোৱাৰ কটকটীয়া নিয়ম আছিল। দানিয়েল আৰু তেওঁৰ বন্ধুকেইজনো মোচীৰ বিধানৰ অধীন আছিল, আৰু তেওঁলোকে সেইমতে সিদ্ধান্ত লৈছিল, কাৰণ তেওঁলোক ঈশ্বৰ বিশ্বাসী আছিল। এতিয়া আমি 9 নম্বৰ পদটো পঢ়ি দিওঁ। তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকবিলাকৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে। মন কৰিছেনে প্ৰিয় শ্ৰোতা? দানিয়েল ইতিমধ্যেই প্ৰিয়পাত্ৰ হৈ পৰিছে, আৰু এই কথাটো আকস্মিকভাৱে ঘটা নাই। ঈশ্বৰেই দানিয়েলক তেওঁৰ প্ৰিয়পাত্ৰ কৰাইছে। ঈশ্বৰেই দানিয়েলৰ হৈ কাম কৰি আছে। মিছৰ দেশত ঈশ্বৰে যেনেকৈ যোচেফৰ হকে কাম কৰিছিল, তেনেকৈ ইয়াত দানিয়েলৰ হকে কাম কৰিছে।
10 নম্বৰ পদ। তাতে নপুংসকবিলাকৰ সেই অধ্যক্ষই দানিয়েলক ক'লে, মোৰ প্ৰভু যি মহাৰাজাই তোমালোকৰ খাদ্যদ্ৰব্য আৰু পান কৰা বস্তু নিৰূপণ কৰিলে তেওঁলৈ মই ভয় কৰোঁ, কিয়নো তেওঁ তোমালোকৰ সমবয়সীয়া যুৱবিলাকতকৈ তোমালোকৰ মুখ কিয় শুকান দেখিব? এইদৰে তোমালোকে ৰজাৰ আগত মোৰ সংকটত পেলাবা। সেই নপুংসকসকলৰ অধ্যক্ষজনে তেওঁলোকৰ ওপৰত জোৰকৈ সেই খাদ্য জাপি দিব খোজা নাছিল, কিন্তু তেওঁৰ উপায়ো নাছিল। তেওঁ বৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। তেওঁ যেন এটা ডাঙৰ শিল আৰু এখন শুকান কঠিন ঠাইৰ মাজতহে আবদ্ধ হৈ ৰ'ল। তেওঁ দানিয়েলক ভাল পাইছিল। তেওঁ কি কৰা উচিত সেইটো কিন্তু ভাবি পোৱা নাছিল। তেওঁ ৰজালৈ ভয় কৰিছিল, কাৰণ সেইকেইজন শুকাই খিনাই গ'লে ৰজাৰ চকুত পৰিব। তেতিয়া তেওঁ নিজে বিপদত পৰিব লাগিব। 11 আৰু 12 নম্বৰ পদ। পাছে নপুংসকবিলাকৰ অধ্যক্ষই দানিয়েল, হননিয়া, মিছায়েল আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা ঘৰগিৰিক দানিয়েলে ক'লে, আপুনি অনুগ্ৰহ কৰি 10 দিন আপোনাৰ এই দাসবিলাকক পৰীক্ষা কৰি চাওক। খাবলৈ আমাক শাক পাচলি আৰু পান কৰিবলৈ আমাক পানী দিবৰ নিমিত্তে আপুনি আজ্ঞা দিয়ক। ইয়াত দানিয়েলে যি খাদ্য বিচাৰিছে সেয়া শাক পাচলি বুলিয়েই বহুতো লোকে মত প্ৰকাশ কৰে, কিন্তু আমি ভাবোঁ তেওঁলোকে এটা বিশেষ ধৰণৰ খাদ্য খাব বিচাৰিছিল। দানিয়েলে আচলতে সেই অধ্যক্ষজনক এনেদৰে কৈছিল, আমাক আমি বিচৰা ধৰণৰ খাদ্য মাত্ৰ খাই থাকিবলৈ দিয়ক, আৰু মাত্ৰ কিছুদিনমানৰ ভিতৰতেই আমি আপোনাক দেখুৱাম যে আমি ঠিকেই আছোঁ। আনবিলাকৰ নিচিনাই আমি শাৰীৰিকভাৱে সক্ষম আৰু সবল হৈ থাকিম। 13 নম্বৰ পদ। পাছে আমাৰ আৰু ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা যুৱাবিলাকৰ মুখৰ চেহেৰাৰ পৰীক্ষা হওক। তাতে আপুনি যেনে দেখিব সেইদৰে আপোনাৰ এই দাসবিলাকলৈ কৰিব। আন কথাত ক'বলৈ গ'লে দানিয়েলে এই বুলি কৈছিল, আমাক পৰীক্ষা কৰি চাওক, আমাক এই খাদ্য খাই থাকিবলৈ দিয়ক, আৰু কেইদিনমান আমাক খাবলৈ দি তুলনা কৰি চাওক আমাৰ অৱস্থা আন মানুহবিলাকৰ লগত একে হয় নে নহয়। ঈশ্বৰে দানিয়েলক এই মেলজৰ নামৰ মানুহজনৰ প্ৰিয় পাত্ৰ কৰি তুলিছিল। গতিকে মেলজৰে সেই পৰীক্ষাটো কৰি চাব। বাইবেলে আমাক এই কথা জনাইছে যে দানিয়েলে যে বাবিল দেশৰ সেই আহাৰ খাবলৈ অস্বীকাৰ কৰিছিল, সেইটো তেওঁ অন্তৰত লোৱা এটা বিশেষ সিদ্ধান্ত আছিল। এতিয়া আমি এটা বিশেষ কথা অলপ আলোচনা কৰিব খুজিছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকে কেনেদৰে জীৱন যাপন কৰিব লাগে, আৰু যে জাগতিকতাৰ পৰা সম্পূৰ্ণ পৃথক হৈ জীৱন যাপন কৰিব লাগে, সেই ক্ষেত্ৰত প্ৰায়েই খোৱা বোৱা বিষয়ক কিছুমান নীতি নিয়ম আদিৰ কথাহে গুৰুত্ব দি কোৱা হয়। আৰু এই ক্ষেত্ৰত সাধাৰণতে কিছুমান বস্তু নাখাবলৈ মাত্ৰাধিক জোৰ কৰি কথা কোৱা হয়। কিন্তু তেনে কিছুমান বিষয়ত আচলতে খাটাংকৈ কোৱাও কঠিন। এবাৰ এগৰাকী মহিলাৰ পৰা আমি এখন চিঠি পাইছিলোঁ। তেখেতে লিখিছিল, তেখেতে খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত এটা সৰু খ্ৰীষ্টীয় দলত যোগ দিছিল, আৰু তেওঁলোকে তেওঁক কৈছিল কিছুমান কাম তেওঁ কৰিব নালাগে আৰু কিছুমান কাম তেওঁ কৰিব পাৰে। তেওঁ চিঠিত লিখিছিল যে তেওঁ সেই সকলো নিয়ম পালন কৰি আহিছে, কিন্তু তথাপি অন্তৰত শান্তি পোৱা নাই। আমি মণ্ডলীৰ ইতিহাসত এনে বহুতো উদাহৰণ পাওঁ যে এনেকুৱা বাধা নিষেধ আৰোপ কৰা আৰু কৰণীয় কামৰ তালিকা প্ৰস্তুত কৰাৰ নিয়ম চলি আহিছে। এনেকুৱা নিয়মৰ ব্যৱস্থা প্ৰথমতে দেখাত ভালেই থাকে। উদাহৰণস্বৰূপে ইউৰোপত এসময়ত চলি থকা লাহবিলাহ আদিৰ প্ৰতি অনীহা দেখুৱাই মনেষ্টেৰী বা খ্ৰীষ্টিয়ান আশ্ৰম আদি গঢ় লৈ উঠিছিল, কিন্তু লাহে লাহে সেইবোৰতো বেয়া দেখা গ'ল। খ্ৰীষ্টই ফৰিচীসকলক কোৱা কথা আমি মনত ৰখা উচিত। তেওঁ এনেদৰে কৈছিল, তেতিয়া প্ৰভুৱে তেওঁক ক'লে, তোমালোক ফৰিচীবিলাকেতো বাতি কাঁহীৰ বাহিৰ ফাল নিকা কৰাই, কিন্তু তোমালোকৰ ভিতৰ ফাল অপহৰণ আৰু দুৰ্জনালীৰে পৰিপূৰ্ণ। লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 39 নম্বৰ পদ। অৰ্থাৎ তোমালোকে কাপটোৰ বাহিৰ ভাগটো পৰিষ্কাৰ কৰা, কিন্তু ভিতৰখন লেতেৰা হৈ থাকে। এই কামটো কবৰত চূণ দিয়াৰ নিচিনা কাম হয়। আমি মনত ৰখা উচিত। কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ মধুৰ স্বভাৱ আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হ'ল, তেতিয়া আমি কৰা ধৰ্মকৰ্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। তিতৰ প্ৰতি লিখা পত্ৰ 3 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদ। সুচী জীৱন যাপন কৰিবলৈ হ'লে প্ৰথমতে আমি ঈশ্বৰৰ পৰা নতুন জন্ম পাব লাগিব। আমি ঊৰ্ধৰ পৰা জন্ম পোৱা লোক হ'ব লাগিব।
প্ৰিয় শ্ৰোতা, দানিয়েলে বিশ্বাস কৰিছিল যে তেওঁলোকে মাংস আদি ভাল খাদ্য নাখালেও আন ডেকাবোৰৰ নিচিনাই সুন্দৰ সুঠাম হৈ থাকিব, কাৰণ তেওঁলোকে সেই সকলোখিনি ঈশ্বৰৰ গৌৰৱৰ অৰ্থেহে কৰিবলৈ ওলাইছিল। ঈশ্বৰে দিয়া বিধান পালন কৰিবৰ বাবেহে তেওঁ তেনে সাধাৰণ আহাৰ খাবলৈ আগবাঢ়িছিল। গতিকে ঈশ্বৰে নিশ্চয় সহায় কৰিব বুলি তেওঁ দৃঢ়ভাৱে জানিছিল, আৰু সেইবাবেই তেওঁ ক'ব পাৰিছিল, আমাক অতি সাধাৰণ আহাৰ দিয়ক, আৰু কিছুদিনৰ পাছত ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা যুৱকসকলৰ লগত আমাক তুলনা কৰি চাওক, কিবা পাৰ্থক্য পায় নেকি? ডেনিয়েলে জানিছিল যে ঈশ্বৰে তেওঁলোকক লাজত পৰিবলৈ নিদিয়ে। আপুনি বাৰু ঈশ্বৰত তেনেদৰে ভৰসা কৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দানিয়েলে বাবিলৰ ৰজাৰ খাদ্য অস্বীকাৰ কৰাৰ সিদ্ধান্ত কৰিছিল তেওঁৰ মনত, তেওঁৰ অন্তৰত। আমি মনত ৰাখিব লাগিব যে দানিয়েলৰ এখন হৃদয় আছিল, আৰু তেওঁৰ বিশ্বাস তেওঁৰ হৃদয়ৰ পৰাই আহিছিল, আৰু তেওঁৰ সিদ্ধান্তটো আহিছিল সেই হৃদয়ৰ পৰাই। ঈশ্বৰৰ ওপৰত থকা বিশ্বাসৰ বাবে তেওঁ তেনেকুৱা সাহসী সিদ্ধান্ত এটা ল'ব পাৰিছিল। সেইটোৱেই আমাৰ অভিজ্ঞতাও হ'ব লাগে। আচলতে আমি যিখন জগতত বাস কৰি আছো, সেই জগতত আমি বন্দীৰ নিচিনা হৈ আছো। মহাকৰ্ষণ শক্তিয়ে আমাক সকলোকে ধৰি ৰাখিছে, আৰু আমি এই পৃথিৱীৰ পৰা জঁপিয়াই ওলাই যাব নোৱাৰোঁ। প্ৰভু যীশুৱে কৈছিল যে আমি এই জগতত আছো, কিন্তু আমি এই জগতৰ নহয়। আমি ঈশ্বৰৰ সেৱা কৰিবৰ বাবে আমাৰ হৃদয়ত এটা উদ্দেশ্য থাকিব লাগিব। দানিয়েলে নিজৰ হৃদয়ত উদ্দেশ্য ৰাখিছিল যে তেওঁ ঈশ্বৰৰ বাধ্য হৈ চলিব। এইটোৱেই তেওঁৰ সাক্ষ্য আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা, আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেকে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰোঁ, তেনে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু, যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে, তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে, বা ৰোগ ব্যাধিবিলাক আছে, বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা, তুমি আজি ৰখিয়ানো হোৱাৰ দৰে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
ধন্যবাদ।